নমস্কাৰ আমাৰ ইউটিউব চেনেল এডিআৰ আড্ডালৈ আপোনালোকৰ সবক স্বাগতম জনাইছো আজি আপোনালোকৰ ওচৰত নতুন এটা কনসেপ্ট লৈ আহিছো কনসেপ্টটো হ'ল প্ৰপাৰ ফ্ৰেকশন বুলি কাক কওঁ ঠিক আছে মানে প্ৰকৃতিও মানে আপোনাৰ ভগ্নাংশ বুলি কাক কওঁ ঠিক আছে নে এতিয়া প্ৰপাৰ ফ্ৰেকশন যদি আমি কওঁ প্ৰপাৰ ফ্ৰেকশন কাক কওঁ চাও আমি জানো ফ্ৰেকশনটো আমি কেনেকৈ লিখা হয় ফ্ৰেকশনছটো হতাই আপোনাৰ ওপৰত কিছুমান লিখা থাকে যাক আমি কওঁ নিউমাৰেটৰ আৰু তলত কিছুমান লিখা থাকে যাক আমি কওঁ ডিনোমিনেটৰ হয়নে এতিয়া যদি ধৰক আমি এটা কোনো এটা সংখ্যা মানে কোনো ফ্ৰেকশন এটা লিখিছো কোনো এটা মানে ভগ্নাংশ লিখিছো সক 1/2 7/17 20/43 এনেকা মই লিখিছো যত আপোনাৰ চাওক ওপৰৰ যেটো সংখ্যাটো আছে মানে নিউমাৰেটৰ যেটো আছে ঠিক আছে না এটো আপোনাৰ সৰু হয় তলৰটোৰ পৰা মানে নিউমাৰেটৰটো তলৰ পৰা ডিনোমিনেটৰ পৰা সৰু হয় যেনেকৈ 1 ৰ কথা যদি কওঁ 1 ৰ ভ্যালু যেটো আছে 2 ৰ পৰা সৰু হয় 60 ৰ মান যেটো আছে 17 ৰ পৰা সৰু হয় 20 যেটো আছে এটো 43 পৰা সৰু হয় এনেকা ফ্ৰেকশনক আমি হদাই বুলি কি বুলি কওঁ আমি প্ৰপাৰ ফ্ৰেকশন বুলি কওঁ ঠিক আছে নে তো প্ৰপাৰ ফ্ৰেকশন কি হয় প্ৰপাৰ ফ্ৰেকশন কোনো এটা ফ্ৰেকশন যৰ নিউমাৰেটৰটো সৰু হয় ডিনোমিনেটৰৰ পৰা এখিনি আমি কি বুলি কওঁ প্ৰপাৰ ফ্ৰেকশনছ বুজিছে নে এতিয়া চাওক আমি কিছুমান ফ্ৰেকশনক মানে ধৰক তাতে আমি প্লাস মাইনাস থাকে কিছুমান ৰুলস থাকে এখিনি আমি ট্রাই কৰিম ইয়াত বুজিবৰ কাৰণে প্ৰথম প্ৰপাৰ ফ্ৰেকশন হ'ব কাৰণে ওপৰৰ সংখ্যাটো তলৰ পৰা সৰু হ'ব লাগে ঠিক আছে নে এতিয়া চাও আমি দুটা ফ্ৰেকশন লৈছো 2/7 প্লাস 5/8 দুটা প্ৰপাৰ ফ্ৰেকশন হয় বলে হয় স্যাৰ এতিয়া দুটা ফ্ৰেকশন আমাক যোগ কৰিব দিছে আমি কেনেকৈ যোগ কৰিম চাও যদি আমাৰ তেনেকৈ দুটা ফ্ৰেকশনছ যদি যোগ কৰিব দিয়ে আমি সদায় আমি ইয়াত ক্ৰস মাল্টিপ্লিকেশন ৰুল ইউজ কৰিব যাও যেটো বাটাৰফ্লাই ৰুল বুলি কওঁ এনেকৈ আমি ক্ৰস মাল্টিপ্লাই কৰিম ঠিক আছে ন তো ইয়াত কি হ'ব 2 * 8 16 লিখিছো 7 * 5 35 লিখিছো সদায় নিউমাৰেটৰ ভ্যালু যেটো যত আছে তাতে লিখিব লাগিব যেনেকৈ 2 ঠাইত 16 আৰু ইয়াত 35 আছে ঠিক আছে মাজত কি আছে বলে প্লাস এতিয়া ওপৰৰ কাম আমাৰ হৈ গল নিউমাৰেটৰ কাম হৈ গল এতিয়া ডিনোমিনেটৰটো কেনেকৈ আহিব ডিনোমিনেটৰটো আপোনাৰ এই দুটা যিন ডিনোমিনেটৰ নম্বৰ আছে এইখিনি আমি মাল্টিপ্লাই কৰিব লাগিব তো 7 আৰু 8 ৰ প্ৰডাক্ট কিমান হ'ব 7 * 8 56 তো আপোনাৰ ওপৰত কিমান যোগ কৰি যদি যোগ কৰো কিমান হ'ব 5 + 6 আপোনাৰ 11 হেনন কেৰি 3 + 1 4 5 আৰু ওপৰ তলত কি আছে 56 যদি আমি দুটা প্ৰপাৰ ফ্ৰেকশন যদি যোগ কৰো দুটা প্ৰপাৰ ফ্ৰেকশন যদি আমি যোগ কৰো আমি সদায় আমি এটা প্ৰপাৰ ফ্ৰেকশন হি পাও বুজিছেনে আমি দুটা প্ৰপাৰ ফ্ৰেকশন যোগ কৰিলে প্ৰপাৰ ফ্ৰেকশন হে পাও ক্লিয়াৰ ঠিক আছে এতিয়া আমি চাও নেক্সট ইটো সংখ্যাই লৈছো বেলেগ সংখ্যা লোৱা নাই 2/7 - 5/8 যদি এতিয়া বিয়োগ কৰিব দিয়ে কি কৰিম তো আমাৰ সেম যেটো মই কৈছো সদায় আপুনি যদি দুটা ফ্ৰেকশন থাকে আপুনি সদায় এটো ৰুল ইউজ কৰিব তো ইয়াত কি পাৰ হ'ব আপোনাৰ 16 আগত পিছত 35 লিখাৰ সময়ত ধ্যান ৰাখিব প্লাসৰ সময়ত কোনো মেটাৰ নকৰে কিন্তু মাইনাসৰ সময়ত সদায় মেটাৰ কৰিব তো লিখাৰটো অলপ ধ্যানকে দিব আগত 35 লিখা নাই কিয় মই কৈছো আগত এটো মাল্টিপ্লাই কৰিছো 2 আৰু 8 মাল্টিপ্লাই কৰিছো আমি ধৰক 7 আৰু 5 মাল্টিপ্লাই কৰিম কিন্তু 35 আহিব পিছত আৰু ইয়াত 16 টো সদায় আগতে থাকিব এখিনি প্ৰডাক্ট এনেকৈ তো যেনেকৈ ইয়াত লিখা আছে ইয়াত লিখিব লাগিব মাজত কি আছে বলে স্যাৰ মাইনাস তো আপুনি ইয়াত মাইনাস দিলে ঠিক আছে তলত কেনেকৈ আহিব বলে ইন দুটো প্ৰডাক্ট কৰি খিনি আহিব তো 7 আৰু 8 ৰ মাল্টিপ্লাই কৰিলে কিমান হ'ব বলে 56 ঠিক আছে নে তলত 56 লিখিছো আৰু 16 পৰা 35 মাইনাস কৰি আছো চাওক ডাইৰেক্টলি ইটো সৰু হয় ইটো ডাঙৰ হয় তো ডাঙৰৰ পৰা সৰুটো মাইনাস কৰিব লাগে তো 15 ৰ পৰা মই যদি 6 মাইনাস কৰো কিমান হ'ব 9 হৈ যাব আৰু আপোনাৰ ইয়াত কিমান আছে বলে 2 - 1 that is 1 -19 আমি পাও তো 19/56 আমাৰ आंसर আহি যাব বুজিছেনে সব যোগ কৰিলে আমি এটো পাম আৰু বিয়োগ কৰিলে এটো পাম বুজিছেনে হ'ব এতিয়া লাষ্ট আৰু এটা ৰুল চাই লও যদি ধৰক আমাৰ কি হয় দেনেকা দুটা ফ্ৰেকশন দিছে 2/7 মাল্টিপ্লাই 5/8 এতিয়া মাল্টিপ্লাই দিছে মাল্টিপ্লাই কৰিলে কিমান হ'ব তো চাওক প্ৰথম আমি চাও কিবা ক্যান্সেল হৈ আছে বলে হয় ক্যান্সেল হৈ আছে কেনেকা 2 1 টাইমছ 2 পৰা কিমান যাব 4 গুণ যাব আৰু কিবা আছে বলে নাই এতিয়া নিউমাৰেটৰ মাল্টিপ্লাই হ'ব 5 * 1 5 আৰু 7 * 4 28 তো আপোনাৰ 5/78 28 আমাৰ आंसर হৈ যাব
বুজিছেনে সো আপোনাৰ লাষ্ট এটা রুল আছে দ্যাট ইজ ডিভিজন যদি ডিভাইড কৰিব দিয়ে তো কি হ'ব 2/7 ডিভাইড 5/8 এতিয়া ডিভাইড কৰিব দিছে আমি কি কৰিব যাওঁ যদি আমাৰ ডিভাইড কৰিব দিয়ে দুটা প্ৰপাৰ ফ্ৰেকশন যদি আছে দুই ডিভাইড কৰিব দিয়ে আমি কি কৰিব যাওঁ প্ৰথম আমি লিখিছো 2/7 ঠিক আছে ডিভাইড টু কি হ'ব মাল্টিপ্লাই হৈ যাব আৰু পিছৰ যেটো সংখ্যা আছে পিছৰ যেটো ফ্ৰেকশন আছে ভগ্নাংশ আছে এটো আপোনাৰ ৰেচিপ্ৰকেল হৈ যাব এটো কি হ'ব ৰেচিপ্ৰকেল মানে তলৰ সংখ্যাটো ওপৰলৈ যাব আৰু ওপৰৰ সংখ্যাটো তললৈ আহি যাব জাস্ট এটা কথা মনত ৰাখিব সদায় আগৰ যেটো আছে আগৰ ভগ্নাংশটো সদায় সেম থাকিব তাত কোনো চেঞ্জ নহয় কিন্তু পিছৰ ভগ্নাংশটো চেঞ্জ হৈ যাব বুজিছেনে এতিয়া আমি চাও আমি ইয়াৰ যদি কোন ক্যান্সেল কিবা আছে বলেছে ক্যান্সেল একো নহয় এতে মাল্টিপ্লাই কৰি দিব লাগিব সো 2 আৰু 8 ৰ প্ৰডাক্ট কিমান হ'ব 2 8 16 আৰু 7 * 5 কিমান হ'ব 35 সো 16/35 আমাৰ आंसर পাও এতিয়া এটো কৰাৰ দুটা আৰু এটা মানে মেথড আছে এটো চাও আমি চাও কি কৰিছো ধৰক ফ্ৰেকশনটো আমাৰ এনেকা দিয়া আছে 2/7 বা 5/8 এনেকা আমাৰ দিয়া আছে এনেকা দিব পাৰে এক্সামিনাৰ তো আমি যদি এনেকা দিয়ে তো কেনেকা কৰিম তো চাওক আমি এটা এই মেথডটো কৰিব পাৰো বা বেলেগকে আমি কৰিব পাৰো আমি বাহিৰৰ যিখিনি সংখ্যা আছে বাহিৰৰ যেটো ফ্ৰেকশনৰ পাৰ্ট আছে এটো মাল্টিপ্লাই কৰি আছো আৰু ভিতৰৰ যিখিনি আছে এটো মাল্টিপ্লাই কৰিছো সদায় মনত ৰাখিব বাহিৰৰটো সদায় ওপৰলৈ যাব বাহিৰৰ যেটো পূৰণ কৰিব এটো সদায় ওপৰলৈ যাব ভিতৰৰ যেটো পূৰণ কৰিব এটো সদায় তললৈ আহিব ঠিক আছে ন এটি কিবা ক্যান্সেল হ'ব বলে ক্যান্সেল নহয় মাল্টিপ্লাই কৰি দিওক তো 2 * 8 16 আৰু 7 * 5 35 আপুনি এই বস্তুটো এনেকাও লিখিব মানে এনেকাও লিখিব পাৰে একো নাই যদি কয় না আমি ডাইৰেক্টলি লিখিব পাৰো তো তেনেকা লিখিলে একো ভুল নহয় এটো আপোনাৰ দুটা মেথড আছে যত আপুনি প্লাস মাইনাস মাল্টিপ্লাই ডিভিজনস আপুনি দেখিছে এনেকা আমি দুটা ফ্ৰেকশনস তিনটা ফ্ৰেকশনস তেনেকা কৰিব পাৰো তিনটা ফ্ৰেকশনত সদায় এলসিএম মেথডটো কৰিলে ভাল হয় এলসিএম মেথডটো বেটাৰ আলি আপুনি आंसर ওলাব পাৰে ঠিক আছে না তো আজি কাৰণে আমি মানে ৰাখিছো আমি নেক্সট ভিডিওত আমি নেক্সট টপিক এটা লৈ আহিব গৈ আছো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দ্য ভিডিও